এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আলোচনা কৰিম অসমীয়াৰ বুকখনৰ পৰা 23টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই কিতাপখনৰ পৰা ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত বাৰে বাৰে প্ৰশ্ন কমৰ পৰা দেখা যায়। গতিকে আজিৰ প্ৰথম প্ৰশ্ন, কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বসিংহ। আমি এই চেনেলত গণিতৰ ক্লাছ আৰম্ভ কৰিছো, কিন্তু ইলেকশ্যনৰ বতৰৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে আজি ভিডিঅ' দিব পৰা নাছিলো। সেইকাৰণে আজি জিকে সেকশ্যন আপোনালোকৰ কাৰণে আগবঢ়াম। অহা কাইলৈ আমাৰ যি গণিতৰ দ্বিতীয় ক্লাছ সেইটো ভিডিঅ' আপলোড কৰিম, আৰু যিমান গণিতৰ টপিকছ আছে সকলো আলোচনা কৰি যাম, যাতে আপোনালোকে 15 নম্বৰ ভিতৰত 15 নম্বৰ পাবলৈ সক্ষম হয়। এতিয়া আহিছো, অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয়, মানে জলম বঁটা বুলি আখ্যা দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, খ। তাৰপিছত, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্বিলং। ইয়াৰ ৰিলেটেড ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত জিকে প্ৰশ্ন আহিছিল, সেইটো অপশ্যন আছিল 2007। তাৰপিছত, ভাৰতৰ দীৰ্ঘতম ৰজ্জুপথ অৰ্থাৎ ৰবৱে অসমৰ কোনখন নদীৰ ওপৰত সজা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ। ডিমাপুৰ কাৰ ৰাজধানী আছিল? ডিমাপুৰ আছিল কছাৰী ৰজাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? এই প্ৰশ্নটো কিন্তু বহুত আমাৰ অসমৰ যি চৰকাৰী চাকৰিৰ পৰীক্ষা হয় ইয়াত অহা দেখা গৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি? শেহতীয়াভাৱে আমাৰ অসমৰ কোকৰাঝাৰ জিলাত। ধুবুৰী ফুলবাৰী দলং অসমৰ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ। ইন্দিৰা মিৰিৰ জীৱন ভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি? ইয়াৰ শুদ্ধ উত্তৰ মেৰেং। এই প্ৰশ্নটো কিন্তু আমাৰ অসমৰ যিখিনি পৰীক্ষা হৈ থাকে তাত বহুতবাৰ ৰিপিট হোৱা দেখা গৈছে। তলৰ কোনটো অসম আৰক্ষীৰ মূল মন্ত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জনহিত জনস্বাৰ্থী, হ। তাৰপিছত, কোচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ? আপোনালোকে নিশ্চয় অসমৰ ইতিহাস, অসমৰ বুৰঞ্জী পঢ়িছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বীৰ চিলাৰায়। আপোনালোকে কমেণ্ট বক্সত জনাব বীৰ চিলাৰায় দিৱস কিমান তাৰিখে পালন কৰা হয়? মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? আমাৰ সকলোৰে মৰমৰ লাভলীনা বৰগোহাঁই। তাৰপিছত, তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰমণী গাভৰু। আপোনালোকে সমাজ বিজ্ঞানৰ কিতাপত নিশ্চয় পাইছে। তাৰপিছত, ঐতিহাসিক গোহাঁই কমল আলি ক'ৰ পৰা কলৈ বিস্তৃত আছে? এই প্ৰশ্নটো কিন্তু বহুত গুৰুত্বপূৰ্ণ।
এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত অহা দেখা যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। কামৰূপৰ কোনজন ৰজাৰ মানে আমাৰ যি কামৰূপৰ ৰজা আছিল সেই ৰজাৰ হৰ্ষবৰ্ধন, হিন্দীত কোৱা হয় হৰ্ষবৰ্ধন, কিন্তু আমাৰ অসমীয়াত হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিল। আপোনালোকে নিশ্চয় জানে ভাস্কৰ বৰ্মন কুমাৰ, কিয়নো বিয়া কৰা নাছিল সেইকাৰণে কুমাৰ ৰজা বুলিও ইয়াক জনা যায়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হৈছে? শুদ্ধ উত্তৰ ডিব্ৰুগড়। অসমৰ স্বাধীনতা সংগ্ৰামী শহীদ কনকলতাৰ সন্মানাৰ্থে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰথম এখন জাহাজ, সেই জাহাজ কনকলতা বৰুৱা নামেৰে ৰখা হৈছে, যাক ICGS কনকলতা বৰুৱা বুলি আমি পাওঁ। এই জাহাজখন ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কোনটো বাহিনীৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতীয় উপকূল ৰক্ষী। নদীৰ ওপৰত নিৰ্মিত দীৰ্ঘতম ৰ'পৱে বা ৰজ্জু পথ আছে আমাৰ অসমত। এই ৰ'পৱে সংযোগ কৰিছে কাক কাক সংযোগ কৰিছে? গুৱাহাটী আৰু উত্তৰ গুৱাহাটী। 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছে কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নীলমণি ফুকন। বহুত গুৰুত্বপূৰ্ণ। তাৰপিছত অসম বিধানসভাৰ সদস্য সংখ্যা কিমানজন? এইটো আপোনালোকে নিশ্চয় জানে 126 জন। অসমৰ ৰাজ্যিক পক্ষী কি? এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুতবাৰ আহে। আপোনালোকে যদিও সহজ বুলি ভাবে কিন্তু পৰীক্ষাৰ সময়ত মানে কি হয় কনফিউজ হৈ যাওঁ আমি, কোনটো আছিল কোনটো হ'ব কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেওহাঁহ। তাতে থাকিব ময়ূৰ থাকিব। মৃত্যুঞ্জয়ৰ ৰচয়িতা কোন? আপোনালোকে নিশ্চয় অসমীয়া কবিতাত পঢ়িছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমৰ ৰাজ্যিক বৃক্ষ কি? আমাৰ যি ৰাজ্যিক গছ সেই গছ কি? এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়, কিন্তু কি হয় আমি কনফিউজ হৈ যাওঁ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হলং গছ। তলৰ কোনখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নামঘোষা। নামঘোষা কোনে কি কৰিছিল ৰচনা কৰিছিল? আমাৰ মহাপুৰুষ মাধৱদেৱ। গতিকে এইখিনি আছিল আমাৰ যি অসমীয়াৰ বুক, এই বুকখনৰ পৰা বহুতবাৰ ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত প্ৰশ্ন কমন পৰা দেখা গৈছিল। হয়তো অনাগত দিনতো যি আমাৰ 2025 চনত ডিএলএড পৰীক্ষা হ'বলৈ গৈ আছে, আহিব পাৰে মানে আহিবই, সেইকাৰণে এই প্ৰশ্নখিনি আলোচনা কৰিলো। মানে প্ৰায় 150+ প্ৰশ্ন আলোচনা কৰিলো। এইখিনি আছিল অসমীয়াৰ বুকখনৰ যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু নাই। ইয়াৰ পৰৱৰ্তী সময়ত আমি সমাজ অধ্যয়ন, বিজ্ঞান, গণিত, ইংৰাজী গ্ৰামাৰ, তাৰপিছত অসমীয়া পেডাগজি, অসমীয়া ব্যাকৰণ সেইখিনি আলোচনা কৰিম। গতিকে আপোনালোকে যদি এছামিছ কানেকশ্যনৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট দিব তালৈও শ্বেয়াৰ কৰি দিব, কিয়নো এই চেনেলৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ কণ্টেণ্ট প্লাছ কনচেপ্ট লগতে PYQ মানে পুৰণি প্ৰশ্ন কাকত লাভ কৰিব। গতিকে আপোনালোক
সকলোকে ধন্যবাদ। জয় অসম।